2026 বৰ্ষৰ আৰম্ভণি দিনটোতেই আমি এটা পণ লৈছোঁ যে আগন্তুক বৰ্ষটোত আমি শিশুসকলৰ মাজত গ্ৰন্থৰ সুবাস বিলাই যাম, যাতে গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক কাৰ্যসূচী আৰু আগবাঢ়ি যাওক। তাৰ কামনাৰে প্ৰথম আমি কাৰ্যসূচী হাতত লৈছোঁ এনেদৰে। নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি 2026 চনৰ প্ৰথম 1 জানুৱাৰী, হয় নাই? এতিয়া আমি এই নতুন বৰ্ষত তোমালোকক আমাৰ ঘৰলৈ মাতিছোঁ, এটা কাৰণে মাতিছোঁ যে আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ আমি গ্ৰন্থৰ এটা আন্দোলন আৰম্ভ কৰি আছোঁ। গম পালানে? 2026 বৰ্ষৰ প্ৰথম দিনটোতেই মই তোমালোকক প্ৰত্যেককে একোখন কিতাপ দিম। কিতাপ পঢ়িব লাগিব আৰু সকলোকে কিতাপ পঢ়িবলৈ তোমালোকে ক'বও লাগিব। গম পালানে? এতিয়া মই তোমালোকক কিতাপ দিম। তোমাক দিছোঁ মামণি ৰয়চম গোস্বামীৰ, এইখন পঢ়িব লাগিব দেই। আৰু তোমাক দিছোঁ এইখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য, আৰু এইখন দিছোঁ বীৰ চিলাৰায়। গম পালানে? এইকেইখন পঢ়িব লাগিব। আৰু এনেই দিয়া নাই আকৌ, আৰু ওচৰৰ পাছৰ যদি কাৰোবাক আছে মিলাই পেলাই তোমালোকে পঢ়িব লাগিব দেই। হ'বনে? এতিয়া আমাৰ ঘৰত আমি আজি 1 তাৰিখৰ দিনাখন চাহ অকণমান খুৱাই পেলাই তোমালোকক পঠাই দিম। হ'বনে? হ'ব।